নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনাক সৰুতেকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মিনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল, অসম পুলিচৰ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট আৰু ক্ৰাফ্টছমেন ট্ৰেইনিঙৰ কাৰণে যি আপোনালোকৰ 444টা পদৰ কাৰণে ৰিক্ৰুইটমেণ্ট ওলাইছিলে, সেই পদকেইটাৰ কাৰণে আজি মই আপোনালোকক এই ভিডিঅ'টোত মোবাইলতে কেনেকৈ অতি সহজতে অনলাইন এপ্লাই কৰিব সেই বিষয়টো আপোনালোকক কৈ দিম। চ' আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই ল'ব, চাই লৈ কিনে ষ্টেপ বাই ষ্টেপ আপোনালোকক গোটেইকেইটা ষ্টেপ আপোনালোকে দেখাই দিম। চ' আপোনালোকে অতি সহজতে কথাখিনি বুজি পাই যাব আৰু গোটেইখিনি ভিডিঅ'টো চাই লোৱাৰ পিছত আপোনালোকে নিজে মোবাইলতে এপ্লাই কৰি ল'ব পাৰিব। চ' ইয়াৰ কাৰণে আপোনালোকৰ যিমানকেইটা পদ আছিলে, এই পদবোৰৰ আপোনাৰ বিভিন্ন কেটেগৰীত পদবোৰ ভাগ কৰা আছিলে আৰু এই পদবোৰৰ ক্লাছ 8ৰ পৰা গ্ৰেজুৱেশ্যনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' ইয়াৰ কাৰণে লাষ্ট ডেটটো অক্টোবৰ 10 তাৰিখলৈকে দিছে। চ' বন্ধু বান্ধৱীসকল, তাৰ আগতে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। চ' এইটো অসম পুলিচৰ ৱেবছাইট, এই ৱেবছাইটটোলৈ আহিব লাগিব। আহি কেনে আপোনালোকে ইয়াত এই লিংকটো পাই যাব যে 22 তাৰিখৰ দিনা ইয়াতো আছে যে ফিলিং আপ দ্য ভেকেণ্ট পোষ্ট অফ দ্য ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং। গতিকে এইটো আপোনালোকৰ এডভাৰটাইজমেণ্টটো হয়, ইয়াৰ পৰা এডভাৰটাইজমেণ্টটো আপোনালোকে চাই ল'ব পাৰে। যদি আগৰ মোৰ ভিডিঅ'টো ইয়াৰ এডভাৰটাইজমেণ্টত কিমান কি কোৱালিফিকেশ্যন লাগিব সেই সকলোবোৰ ভিডিঅ' এটা সবিশেষ মই বনাই দিছোঁ, এইটো মই ডেছক্ৰিপশ্যনত পাই যাব বিচাৰিলে। চ' এইটো চাই ল'ব পাৰি। ইয়াৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰিবৰ কাৰণে ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক, ক্লিক হিয়াৰ টু এপ্লাই, ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ পেজখন খোল খাই যাব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ এপ্লাই কৰা পেজটো খোল খাই গ'ল। চ' আপোনালোকক মই ক'ব বিচাৰোঁ, আপোনালোকৰ ইয়াত আপোনালোকে যদি ক্ৰম ব্ৰাউজাৰ ইউজ কৰে তেনেহ'লে আপোনালোকে ওপৰত এনেকুৱা 3টা ডট দেখা পাব। এই 3টা ডটত ক্লিক কৰি কেনে আপোনালোকে কি কৰক, ডেস্কটপ মোডটো চিলেক্ট কৰি লওক। ডেস্কটপ মোডটো চিলেক্ট কৰিলে আপোনালোকৰ এপ্লাই কৰাত সহজ হৈ যায়। গতিকে ইয়াত ডেস্কটপ মোডটো আপোনালোকে চিলেক্ট কৰি লওক। চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকে ইণ্টাৰফেচটো এনেকুৱা ধৰণৰ হৈ যাব। চ' ইয়াত ইম্পৰ্টেণ্ট কথাবোৰ কৈছে এই ইম্পৰ্টেণ্ট কথাবোৰ এবাৰ চাই ল'ব। ইয়াত আপোনালোকৰ আছে যে আপোনালোকৰ লাষ্ট ডেট 10 তাৰিখলৈকে, 21 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। চ' ইয়াৰ কাৰণে আপোনালোকে ফটোগ্ৰাফ দিব লাগিব, ফটোগ্ৰাফ আপলোড কৰিব লাগিব। ফটোগ্ৰাফৰ চাইজটো ইয়াত দিয়া আছে, তাৰপিছত ছিগনেচাৰৰ চাইজো দিয়া আছে। চ' আপোনালোকে এই পিক্সেলত, নিৰ্দিষ্ট পিক্সেলত কেনেকৈ বনাব ফটোবোৰৰ ছিগনেচাৰ, গতিকে সেই বিষয়ে মই ভিডিঅ' বনাই দিছোঁ। এপছ এটা ডাউনলোড কৰিব লাগে আৰু অতি সহজতে গোটেইখিনি কাম হৈ যায়। চ' ইয়াৰ পিছত আপোনালোকে ডকুমেণ্টছ কি আপলোড কৰিব লাগিব। ডকুমেণ্টছ আপলোড কৰিবৰ কাৰণে আপোনালোকে চাওক, এখন ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডখন আপোনালোকে আপলোড কৰিব লাগিব। আৰু যিসকলে অকল মানে ক্লাছ 8ৰ যিকেইটা পোষ্ট আছে সেই পোষ্টকেইটা যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে ক্লাছ 8 পাছ কৰা বুলি নিৰ্দিষ্ট ইনষ্টিটিউটৰ পৰা, গভৰ্ণমেণ্ট স্কুলৰ মানে আপোনালোকৰ যি স্কুল থাকিব সেই স্কুলৰ পৰা নিজৰ স্কুলৰ পৰা চাৰ্টিফিকেটটো লৈ আহিব লাগিব। তাৰপিছত ইয়াত চাওক কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মানে আপোনালোকে যদি গ্ৰেজুৱেশ্যন হয় বা হাই ছেকেণ্ডেৰী পাছ কৰিছে তাৰ কাৰণেও আপোনাৰ ইয়াত পোষ্ট বহুতকেইটা আছে। চ' সেইবোৰৰ আপোনালোকে কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপলোড কৰিব লাগিব। এজ প্ৰুফৰ কাৰণে আপোনালোকে কৰিব লাগিব হাই ছেকেণ্ডেৰী মেট্ৰিকৰ এডমিটখন আপলোড কৰিব লাগিব। তাৰপিছত পাৰ্চনেল ডিছেবিলিটিছৰ কাৰণে যি চাৰ্টিফিকেট থাকিব সেই চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। তাৰপিছত কাষ্টৰ কাৰণে যিটো চাৰ্টিফিকেট কিছুমানৰ থাকিব সেইটো আপলোড কৰিব লাগিব। EWSৰ হ'লে EWSৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। এক্স ছাৰ্ভিচমেনত যিসকলে এপ্লাই কৰিব তেওঁলোকে এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। আৰু লগতে অন্যান্য ডকুমেণ্টছ যিবোৰ মানে দৰকাৰ হ'ব, যিহেতু যেনেকৈ ষ্টেনোগ্ৰাফি বা কম্পিউটাৰ চাৰ্টিফিকেট, সেইবোৰ চাৰ্টিফিকেট আমাক দৰকাৰ হ'ব। চ' ইয়াত আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছৰ চাইজটো দিয়া আছে, 100 পৰা 250 KBৰ ভিতৰত হ'ব লাগিব আৰু ফৰ্মেটটো আপোনালোকৰ JPG ফৰ্মেটত থাকিব লাগিব। চ' বন্ধুসকল, ইয়াৰ কাৰণে আপোনালোকে ইম্পৰ্টেণ্ট কথাখিনি গম পালে। চ' আপোনালোকে যিহেতু প্ৰথমবাৰৰ কাৰণে কৰি আছে তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াত আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন। চ' এইখন ফৰ্ম আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনালোকে প্ৰথমতে ফিল আপ কৰি ল'ব লাগিব। চ' ইয়াত ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনৰ প্ৰথম ষ্টেপটোত দিছে আপোনালোকে কি, আপোনালোকৰ নিজৰ নামৰ ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম ভৰাব দিছে। চ' এইখিনি আপুনি ভৰাই ল'ব। তাৰপিছত নিজৰ ফোন নম্বৰটো দিব, ইমেইল এড্ৰেছ যদিহে আছে দি দিব ইমেইল এড্ৰেছ। তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডৰ নম্বৰটো ভৰাব লাগিব। তাৰপিছত আপোনালোকে চাওক ইয়াত কোৱালিফিকেশ্যনটো ইয়াত আছে গ্ৰেজুৱেট, হাই ছেকেণ্ডেৰী, হাই মেট্ৰিক আৰু ক্লাছ 8, মানে ইয়াত হাইয়েষ্ট কোৱালিফিকেশ্যন হয় সেইটো ইয়াত চিলেক্ট কৰি লওক। তাৰপিছত আপোনালোকৰ নিজৰ কাষ্টটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত সুধিছে আৰ ইউ এক্স ছাৰ্ভিচমেন, যদিহে আপুনি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে য়েছ কৰক, নহ'লে ন' কৰি দিয়ক। তাৰপিছত পাৰ্চনেল ডিছেবিলিটি যদি আপোনালোকে হয় তেনেহ'লে য়েছ কৰিব, নাথাকিলে ন' কৰিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থটো ভৰাই দিব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো ভৰাই দিয়াৰ পিছত ইয়াত আপোনালোকৰ ইয়াত টিক বক্স এটা আছে, এই বক্সটোত আপুনি ক্লিক কৰি দিয়ক। এই বক্সটোত কৈছে যে ওপৰৰ যিবোৰ ডকুমেণ্টছ কৰিছে সেইবোৰ ঠিকে ঠাকে আছে, আপোনাৰ নিজৰ গোটেইখিনি মানে আপোনাৰ নিজৰ বুলি ভৰাইছে। চ' এইখিনি ফিল আপ কৰাৰ পিছত আপুনি কি কৰক, এই যে ৰেজিষ্ট্ৰেশ্যন বটনটো আছে এই ৰেজিষ্ট্ৰেশ্যন বটনটোত ক্লিক কৰি দিয়ক। ৰেজিষ্ট্ৰেশ্যন বটনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কি হৈ যাব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা হৈ যাব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো অট'মেটিকলি আহি যাব। চ' বন্ধু বান্ধৱীসকল, এতিয়া চাওক আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ষ্টাৰ্ট হৈ গ'ল। এপ্লিকেশ্যন ফৰ্মখনত টোটেল আপোনালোকৰ 7টা ষ্টেপ আছে। এই 7টা ষ্টেপ আপোনালোকে চাব পাৰে। ইয়াত প্ৰথম ষ্টেপটো আপোনালোকে চাওক যে চিলেক্ট পোষ্ট, মানে আপোনালোকৰ পোষ্টবোৰ চিলেক্ট কৰিব দিছে। ইয়াত কৈছে কেণ্ডিডেট কেন এপ্লাই মাল্টিপল পোষ্ট, কেণ্ডিডেটসকলে মাল্টিপল পোষ্টত এপ্লাই কৰিব পাৰে। ইয়াত কৈছে যে মেক চিয়'ৰ ডেট
ইউ মিট দ্য ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন গতিকে আপোনালোকৰ যিটো পোষ্টত এপ্লাই কৰিব সেই পোষ্টৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যনবোৰ মিলে নাই সেইটো চাই ল'ব কৈছে চ' ইয়াত চাওক ষ্টেন'গ্ৰাফাৰৰ কাৰণে এইটো পদ হয় ইয়াত আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব ষ্টেন'গ্ৰাফাৰৰ কাৰণে এইটো দি দিছে ঠিক তেনেদৰে আপোনালোকৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব সেইটো দি দিছে চ' তাৰপিছত আপোনালোকে চাওক ইনষ্ট্ৰাক্টৰ ষ্টেন'গ্ৰাফি সেইটোৰ কাৰণে কিমান কি কোৱালিফিকেশ্যন লাগিব সেইবোৰ দিছে তাৰপিছত জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব তাৰপিছত জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব সেইবোৰ ইয়াত সুন্দৰকৈ দি দিছে তাৰপিছত আপোনালোকে তলৰ পিনে চাব পাৰে চ' তলৰ পিনে যদি আপোনালোকে চাই তলৰ পিনে চাওক হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে কেইটা আছে ফাৰ্মাচিষ্ট আৰু লাইব্ৰেৰিয়ান আছে হাই ছেকেণ্ডেৰী লেভেলত আপোনালোকে চাব পোষ্টবোৰ আছে টেকনিকেল এছিষ্টেণ্ট আৰু জুনিয়ৰ ইনষ্ট্ৰাক্টৰ আছে চ' এনেধৰণে এই গোটেইবোৰ পোষ্টৰ কাৰণে এগেইনষ্টত যি কোৱালিফিকেশ্যন লাগিব সেইবোৰ ইয়াত অতি সুন্দৰকৈ দিয়া আছে চ' এই কোৱালিফিকেশ্যনবোৰ আপোনালোকে পঢ়ি চাওক যদি আপোনালোকৰ কোৱালিফিকেশ্যনবোৰ আছে তেনেহ'লে আপোনালোকে এই যে চিলেক্ট বক্স আছে এই চিলেক্ট বক্সটোক টিক কৰি দিয়ক চ' আপোনালোকৰ কোৱালিফিকেশ্যনবোৰ যদি ঠিকে ঠাকে আছে তেনেহ'লে আপোনালোকে কি কৰিব এই যে চিলেক্ট বক্স আছে চিলেক্ট বক্সটোক টিক মাৰ্ক কৰি দিয়ক লিখিব টিক মাৰ্ক দি কেনে ইয়াত তলপিনে আহি যাব তলপিনে চাব আপোনালোকে মোক ইয়াত কথা এটা আছে ইয়াত সুধিছে ডু ইউ ৱান্ট টু এপ্লাই গ্ৰেড 4 লেভেলৰ পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰে নেকি যদি আপোনালোকে গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰিব বিচাৰে যিটো হাই মানে ক্লাছ 8ৰ লাগে কোৱালিফিকেশ্যন হিচাপত সেইটো আপোনালোকে য়েছ কৰিব যদি কৰিব নিবিচাৰে তেনেহ'লে ইয়াত ন' কৰি দিব চ' যেতিয়া আপুনি ইয়াত কি কৰিব গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰিব বিচাৰিব এপ্লাই কৰিব বিচৰাৰ লগে লগে য়েছত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ তলত গ্ৰেড 4 লেভেলৰ যিমানবোৰ পদ আছে সেই পদবোৰ ওলাই যাব চ' এই পদবোৰতো আপোনালোকে পদবোৰ পঢ়ি যাব পাৰে তাৰপিছত ইয়াত কোৱালিফিকেশ্যন হিচাপত কোৱালিফিকেশ্যনটো দিছে তাৰপিছত আপোনালোকে এই বক্সৰ পৰা চিলেক্ট কৰি ল'ব লাগিব যে আপোনালোকৰ কোৱালিফিকেশ্যনবোৰ ঠিকে ঠাকে আছে তাৰপিছত আপোনালোকে তলত গৈ কেনে চ' তাৰপিছত আপোনালোকে তলত যে আছে এই ছেভ আৰু নেক্সট এই ছেভ আৰু নেক্সটত আপোনালোকে ক্লিক কৰি দিয়ক ছেভ আৰু নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ছেকেণ্ডটো ষ্টেপলৈ গৈ পাব চ' এতিয়া চাওক এতিয়া 2 নম্বৰ ষ্টেপটো আহি গ'ল ইয়াত তেনেকুৱা প্ৰথম ষ্টেপটো যেতিয়া হৈ যাব গ্ৰীণ কালাৰৰ আহি যাব তাৰপিছত 2 নম্বৰ ষ্টেপটো আহি গ'ল ইয়াত 2 নম্বৰ ষ্টেপটোত কৈছে যে চাৰ্টিফিকেট মানে চাৰ্টিফিকেট কি আপোনালোকে যি পোষ্ট চিলেক্ট কৰিলে সেই পোষ্টৰ এগেইনষ্টত কিছুমান চাৰ্টিফিকেট বিচাৰিব সেই চাৰ্টিফিকেটবোৰ আছে কি নাই সেইটো সুধিছে ইয়াত মই যিটো হিচাপত কৰিছোঁ সেই হিচাপত আপোনালোকে চাওক ইয়াত ইকনমিক্সৰ মেথামেটিক্সৰ ছাবজেক্ট আছিলে নাই সুধিছে অভিয়াছলি মোৰ আছিলে গতিকে মই য়েছ কৰি দিলোঁ তাৰপিছত ইয়াত চাওক কম্পিউটাৰ চাৰ্টিফিকেট আছে কি নাই সেইটো সুধিলে এক্সপিৰিয়েঞ্চ আছে কি নাই মই ন' কৰিলোঁ যিহেতু নাই ন' কৰিলোঁ তাৰপিছত ইয়াত এক্সপিৰিয়েঞ্চ কুকিঙৰ এক্সপিৰিয়েঞ্চ আছে নাই সুধিছে গতিকে ইয়াত মই যদি এইটো পদৰ কাৰণে চাওক মই চিলেক্ট কৰিছিলোঁ চিলেক্ট কৰাৰ পিছত কি হ'ল কিন্তু মই ইয়াত এক্সপিৰিয়েঞ্চ নাথাকাৰ কাৰণে ন' দিলোঁ ন' দিয়াৰ লগে লগে মোৰ এটা মেছেজ এটা আহিছে যে ইউ মাষ্ট দিছ চাৰ্টিফিকেট টু বি এলিজিবল ফৰ দ্য পষ্ট মানে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে কি হ'ব এইখন চাৰ্টিফিকেট লাগিব চ' এইটো কি কৰিব লাগিব এইটো কৰিবৰ কাৰণে এতিয়া মই কি কৰিব লাগিব প্ৰিভিয়াছ ষ্টেপত যাব লাগিব যাই কেনে মই এইটো ডিচিলেক্ট কৰিব লাগিব ডিচিলেক্ট কৰি কেনে আকৌ মই ছেভ আৰু নেক্সটত ক্লিক কৰি ছেকেণ্ড ষ্টেপটো পাই যাম চ' এতিয়া চাওক এইখিনি মই কাৰেকশ্যন কৰিলোঁ কাৰেকশ্যন কৰাৰ পিছত মোৰ কি হ'ল আহি গ'ল ছেকেণ্ড ষ্টেপটো আকৌ ইয়াত ইপিনে চাব পাৰে যে কুকিঙৰ এইটো এক্সপিৰিয়েঞ্চটো এইবাৰ অহা নাই চ' এইখিনি মই কৰিলোঁ কৰি কেনে কি কৰিম মই ছেভ আৰু নেক্সটত ক্লিক কৰি দিলোঁ ছেভ আৰু নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আমি 3 নম্বৰ ষ্টেপটোলৈ গৈ পাম চ' এতিয়া চাওক এতিয়া 3 নম্বৰ ষ্টেপটো আমি আহি গ'লোঁ 3 নম্বৰ ষ্টেপটো 2 নম্বৰ ষ্টেপটো আমাৰ হৈ গ'ল গ্ৰীণ কালাৰত আহি গ'ল 3 নম্বৰ ষ্টেপটো চাওক পোষ্ট প্ৰিফাৰেঞ্চৰ ইয়াত দিব দিছে পোষ্টবোৰ আপোনালোকে চাওক পোষ্ট প্ৰিফাৰেঞ্চৰ এনেকুৱা ধৰণৰ আপোনাৰ আছে চ' এতিয়া চাওক এতিয়া আপোনালোকে পোষ্ট প্ৰিফাৰেঞ্চত কেনেকুৱা আপোনালোকে চিলেক্ট কৰিব আপোনালোকে যিটো আমাৰ ইয়াত পোষ্টবোৰ চাব পাৰে যে মই যিটো আমাৰ নিজৰ যিটো কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যন হিচাপত আমাৰ পোষ্টবোৰ ওলাব তাৰ পৰা আপোনালোকে চিলেক্ট কৰিব লাগিব আপোনাক কোনটো পোষ্টক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বিচাৰে ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব বিচাৰে বা থাৰ্ড প্ৰিফাৰেঞ্চ এনেকৈ গোটেইবোৰ আপোনালোকে পোষ্ট প্ৰিফাৰেঞ্চটো দি ল'ব চ' পোষ্ট প্ৰিফাৰেঞ্চত দিয়াৰ পিছত আপোনালোকক সুধিছে কম্পিউটাৰৰ চাৰ্টিফিকেটটো আপলোড কৰিব গ'লে ইয়াতে চাওক যে ইউ হেভ কম্পিউটাৰ চাৰ্টিফিকেট ইয়াত কম্পিউটাৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব ইয়াত ব্ৰাউজ কৰি কেনে আমি কি কৰিব লাগিব কম্পিউটাৰ চাৰ্টিফিকেটটো আপলোড চ' এতিয়া চাওক কম্পিউটাৰ চাৰ্টিফিকেটটো আপলোড কৰাৰ লগে লগে যেতিয়া মই আপলোড কৰিম তেতিয়া মোৰ ডকুমেণ্টছটো এনেকৈ ছাকচেছফুল দেখাব তাৰপিছত ইয়াত মই ভিউত ক্লিক কৰি কেনে মই কি ডকুমেণ্টছ আপলোড কৰিলোঁ সেইটো ইয়াৰ পৰা চাই ল'ব পাৰিম চ' বনোৱা হৈ গ'ল এতিয়া চাওক কেইটামান পদৰ কাৰণে আমাৰ জোন হিচাপত সেই পদবোৰ আছিলে চ' জোন হিচাপত যেতিয়া আপুনি এপ্লাই কৰিব ইয়াত আপোনালোকে 3 নম্বৰ ষ্টেপত জোনটো চিলেক্ট কৰিব লাগিব জোনটো চিলেক্ট কৰিবৰ কাৰণে আপুনি নিৰ্দিষ্ট এটা জোনৰ কাৰণেহে এপ্লাই কৰিব পাৰিব ইয়াত এতিয়া চাওক জোনবোৰ কি আছে ডিব্ৰুগড় জোন আপাৰ আছাম জোন লৱাৰ আছাম জোন চেণ্ট্ৰেল আছাম চাউথাৰ্ণ আছাম আৰু হিলছ জোন গতিকে এই টোটেল এইকেইটা জোনত আপোনালোকৰ জোনবোৰ আছে চ' ইয়াত কোনটো জোনত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো পৰে সেইটো মই আপোনালোকক এবাৰ দেখাই লওঁ চ' বনোৱা হৈ গ'ল এইটো আপোনালোকে চাব পাৰে আপোনালোকৰ ডিব্ৰুগড় জোনক আহিব ডিব্ৰুগড় ডিষ্ট্ৰিক্ট তিনিচুকীয়া ডিষ্ট্ৰিক্ট তাৰপিছত আপাৰ আছাম জোনত কভাৰ কৰিব শিৱসাগৰ যোৰহাট মাজুলী চৰাইদেউ গোলাঘাট ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল আছামত পৰিব ধেমাজি লখিমপুৰ নৰ্থ লখিমপুৰ বিশ্বনাথ চাৰিআলি শোণিতপুৰ দৰং নগাঁও মৰিগাঁও হোজাই ওদালগুৰি ঠিক তাৰপিছত লৱাৰ আছামত পৰিব কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ' গোৱালপাৰা চাউথ চালমাৰা নলবাৰী ধুবুৰী বৰপেটা বঙাইগাঁও কোকৰাঝাৰ চিৰাং বাক্সা ডিষ্ট্ৰিক্ট তো লৱাৰ আছামত বহুকেইখন ডিষ্ট্ৰিক্ট আছে তাৰপিছত হিলৰ কাৰণে আপোনাৰ চাওক কাৰ্বি আংলং ৱেষ্ট আৰু NC হিল ডিষ্ট্ৰিক্ট
নৰ্থ কাছাৰ হিল ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকে চাওক চাউথাৰ্ণ আছামৰ কাৰণে আপোনালোকৰ কাছাৰ ডিষ্ট্ৰিক্ট, হাইলাকান্দি আৰু কৰিমগঞ্জ। চ' এইকেইটা জোনৰ আপোনালোকে চাই ল'ব পাৰে, যোনকেইটা আপোনালোকে এবাৰ চাই ল'ব, সেই হিচাপত আপোনালোকৰ নিজৰ জোনত বা আপোনালোকে যদি বেলেগ জোনতে এপ্লাই কৰিব বিচাৰে সেই হিচাপত এটা জোন আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। চ' এতিয়া চাওক, এতিয়া আপোনালোকে যোনটো চিলেক্ট কৰিবৰ কাৰণে কি কৰক, এতিয়া চাপ'জ আপুনি আপাৰ আছামত এপ্লাই কৰিব, গতিকে এই বক্সটোত টিক মাৰ্ক দি দিয়ক। তেনেকুৱা ধৰণে আপোনালোকে গ্ৰেড 4 লেভেলৰ কাৰণে আৰু যিটো ওপৰত আছিলে গ্ৰেজুৱেট লেভেলৰ কাৰণে, গতিকে যোনকেইটা আপোনালোকে চিলেক্ট কৰি লওক। চিলেক্ট কৰাৰ পিছত কি কৰক, এতিয়া আপুনি ছেভ আৰু নেক্সটত ক্লিক কৰি দিয়ক। ছেভ আৰু নেক্সটত ক্লিক কৰি দি কিনে আপুনি 4 নম্বৰ ষ্টেপটোলৈ গৈ পাব। চ' বন্ধুসকল এতিয়া চাওক, এতিয়া আমাৰ 3 নম্বৰ ষ্টেপটো হৈ গ'ল, গতিকে আমাৰ গ্ৰীণ কালাৰত আহি গ'ল। এতিয়া 4 নম্বৰ ষ্টেপটো আছে। 4 নম্বৰ ষ্টেপটোত কৈছে কি পাৰ্চনেল ডিটেইলছবোৰ ভৰাব লাগে। পাৰ্চনেল ডিটেইলছত ইয়াত নিজৰ নামটো আহি যাব, তাৰপিছত ইয়াত দেউতাকৰ নাম, মাকৰ নাম, এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ কাৰ্ডৰ নম্বৰটো আমি আগতে যিহেতু ভৰাইছিলোঁ ইয়াত আহি গৈছে। ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰিব, কাষ্টটো চিলেক্ট কৰিব, ডেট অফ বাৰ্থটো আগৰ পৰা থাকিব, নেশ্যনেলিটি ইণ্ডিয়ান বুলি চিলেক্ট কৰি ল'ব, ৰিলিজনটো চিলেক্ট কৰিব, ইমেইল এড্ৰেছটো আপুনি যদি আগতে দিছে ইয়াত আহিব, নিদিলে নাহে, ফোন নম্বৰটো আগৰ পৰা আহি যাব। তাৰপিছত ইয়াত কৈছে এডিশ্যনেল ফোন নম্বৰ যদিহে আপোনালোকে দিব বিচাৰে এইটো দিব পাৰে। চ' এতিয়া তলপিনে আপোনালোকে যদি চাই, তলপিনে আপোনালোকৰ কণ্টেক্ট ইনফৰমেশ্যনবোৰ ভৰাব দিছে, পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছ। চ' আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো আপোনালোকৰ নিজৰ পাৰ্মানেণ্ট এড্ৰেছটো লিখি দিয়ক। তাৰপিছত ইয়াত ষ্টেট আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰক, পুলিচ ষ্টেচনটো চিলেক্ট কৰি লওক। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ লিষ্ট বহুতকেইখন ডিষ্ট্ৰিক্ট আহি যাব, যিমানকেইখন ডিষ্ট্ৰিক্ট আছে তাৰ পৰা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত পিনক'ডটো ভৰাই দিয়ক। ইয়াৰ পিছত আপোনালোকে চাওক, আপোনালোকৰ যদিহে পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডেণ্ট এড্ৰেছটো মানে আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ আৰু য'ত বৰ্তমান সময়ত আছে সেইটো যদি ছেইম হয়, তেনেহ'লে কি কৰক আমি ইয়াত এই যে ছেইম আছে, ছেইম এজ পাৰ্মানেণ্ট এড্ৰেছ, এই বক্সটো ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে এই গোটেইখিনি বস্তু ইয়াত কপি হৈ যাব। তাৰপিছত আপুনি কি কৰিব, ছেভ আৰু নেক্সটত ক্লিক কৰি দিব। তেতিয়া আমি নেক্সট ষ্টেপটো মানে 5 নম্বৰ ষ্টেপটোলৈ গৈ পাম। চ' চাওক বন্ধুসকল, অতিয়ে সহজ। আপোনালোকে যদি ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি থাকে তেনেহ'লে সম্পূৰ্ণ হৈ যাব। চ' ইয়াত 5 নম্বৰ ষ্টেপটো আমাৰ হৈ গ'ল, 4 নম্বৰ ষ্টেপটো হৈ গ'ল। 5 নম্বৰ ষ্টেপটো আছে আমাৰ কোৱালিফিকেশ্যন। এতিয়া চাওক, কোৱালিফিকেশ্যন যিহেতু মই গ্ৰেজুৱেশ্যন দিছিলোঁ, চ' ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব মই BA, BSc, BCom কোনটো কৰিছোঁ, বা আমি যদি আদাৰ্ছো আছে আদাৰ্ছৰ ইয়াত চিলেক্ট কৰি ল'ব পাৰে। চ' আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব কোনটো নিজৰ কোৱালিফিকেশ্যনটো। তাৰপিছত এই বক্সটোত আমাক কৈছে যে নিজৰ কলেজখনৰ নাম, মানে আপোনাৰ গ্ৰেজুৱেশ্যন ক'ত কৰিছে সেইটো ইয়াত ভৰাব লাগিব। তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেশ্যনত পাৰ্চেণ্টেজ কিমান আছিলে সেইটো ইয়াত ভৰাই দিব। চ' এইখিনি ভৰাৰ পিছত ইয়াত চাওক, আপোনালোকৰ মই যিহেতু কৰিছিলোঁ ইকনমিক্স, মেথামেটিক্স আৰু ষ্টেটিষ্টিক্সৰ থকা বুলি, গতিকে ইয়াৰ পৰা মই যিটো মোৰ আছে সেইটো চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰি লৈ কিনে এই বক্সটো যে আছে, এই বক্সটোত মই ছাপ'জ ইকনমিক্সত কৰিলোঁ। ইকনমিক্সত মই কিমান মাৰ্কছ পাইছোঁ, মানে আপোনাৰ যদি ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ বা থাৰ্ড ছেমিষ্টাৰ যিমানকেইটা ইকনমিক্সৰ মাৰ্কছ আছে সেই গোটেইকেইটাৰ এভাৰেজ মাৰ্কছটো ইয়াত বহাই দিব। এভাৰেজ মাৰ্কছটো বহালে আপোনালোকৰ এইখিনি ফিল আপ কৰা হৈ গ'ল। তাৰপিছত ইয়াত নেক্সট সুধিছে আপোনালোকৰ ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে নেকি। যদি আপোনালোকে ইকনমিকেলি উইকাৰ ছেকশ্যনত পৰে তেনেহ'লে য়েছ কৰক। য়েছ কৰি কিনে আপোনালোকে এই ডকুমেণ্টছটো ইয়াত আপলোড কৰিব লাগিব। ডকুমেণ্টছটো আপলোড কৰি দিয়ক। আপলোড কৰি দিয়াৰ লগে লগে আপোনালোক ছাকচেছফুল বুলি দেখাব। যদি নহয় এইটো আৰু ন' কৰিব। তাৰপিছত আপুনি কি কৰক, এই ছেভত ক্লিক কৰি দিয়ক। ছেভত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি নেক্সট ষ্টেপটোলৈ গৈ পাম। চ' এতিয়া চাওক, এতিয়া আমাৰ কি হ'ল, 5 নম্বৰ ষ্টেপটো ফিল আপ হৈ গ'ল। এতিয়া 6 নম্বৰ ষ্টেপটো আহিল। 6 নম্বৰ ষ্টেপটোত কি কৰিব লাগিব, ডকুমেণ্টছ আপলোড দিব লাগিব। এতিয়া চাওক, ডকুমেণ্টছটো আমি যি হিচাপত আগৰ ডাটাবোৰ ভৰালোঁ সেই হিচাপত ইয়াত ডকুমেণ্টছবোৰ ওলাব। এইকেইটা ডকুমেণ্টছ নৰ্মেল থাকিব, যেনেকৈ আপোনাৰ এজ প্ৰুফৰ কাৰণে মেট্ৰিকৰ এডমিট কাৰ্ডখন বা সেইটো মেট্ৰিকৰ এডমিট কাৰ্ডটো দিব লাগিব। কোৱালিফিকেশ্যনৰ কাৰণে চাওক, মাৰ্কশ্বিট দিব লাগিব। মানে আমি যিহেতু গ্ৰেজুৱেশ্যন দিছোঁ হায়েষ্ট লেভেল, চ' হায়েষ্ট লেভেলৰ যিটো কোৱালিফিকেশ্যন আমি আগতে দিলোঁ সেই হিচাপত ইয়াত মাৰ্কশ্বিটটো দিব। ব্ৰাউজ কৰি কিনে আপলোড দি দিব। তাৰপিছত ফটো দিব লাগিব, ছিগনেচাৰ দিব লাগিব, এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ কাৰ্ডৰ চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। এতিয়া যদি আপোনাৰ কাষ্টৰ কাৰণে হয় বা ইকনমিকেলি উইকাৰ ছেকশ্যনটো আগতে দিলে কাষ্টৰ কাৰণে হ'লে আপোনালোকে ইয়াত কাষ্টৰ চাৰ্টিফিকেটটো হয়তো আহি যাব পাৰে। চ' এনেকুৱা ধৰণে আপোনালোকে কি কৰক, ডকুমেণ্টছখিনি আপলোড দিয়ক। ডকুমেণ্টছখিনি আপলোড দিয়াৰ লগে লগে ইয়াত চাওক, আপোনালোকে ডকুমেণ্টছটো যেতিয়া আপলোড হৈ যাব ছাকচেছফুল বুলি দেখাব, আৰু এনেকুৱা ধৰণে আপোনালোকে ইয়াত ভিউ কৰি চাব পাৰে। চ' এই গোটেইখিনি ডকুমেণ্টছ আপুনি আপলোড কৰি দিয়ক। আপলোড কৰি কিনে কি কৰিব, ছেভ আৰু প্ৰিভিউত ক্লিক কৰি দিয়ক। ছেভ আৰু প্ৰিভিউত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে 7 নম্বৰ ষ্টেপ মানে প্ৰিভিউ ষ্টেপটোলৈ গৈ পাব। চ' এতিয়া চাওক, এতিয়া 7 নম্বৰ ষ্টেপটো আহি গ'ল। চ' আমাৰ গোটেইবোৰ ষ্টেপ আগৰ ষ্টেপবোৰ সম্পূৰ্ণৰূপে আমি ষ্টেপ বাই ষ্টেপ গোটেইখিনি কৰি দিলোঁ। এতিয়া 7 নম্বৰ ষ্টেপটো আহিল। 7 নম্বৰ ষ্টেপটোত আমাৰ এপ্লিকেশ্যন ফৰ্মখন, গোটেই এপ্লিকেশ্যন ফৰ্মখন আছে। আমি ইয়াত আগতে কি ফিল আপ কৰিলোঁ সেই গোটেইখিনি ডাটা ইয়াত আছে। চ' এই ডাটাখিনি এবাৰ সম্পূৰ্ণৰূপে ওপৰৰ পৰা তললৈকে ভালদৰে মনোযোগেৰে চাই লওক। যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে প্ৰিভিয়াছ ষ্টেপত গৈ কেনে সেইটো ঠিক কৰি আহক। তাৰপিছত এইখিনি যদি আমাৰ ঠিকে থাকে আছে তেনেহ'লে ইয়াক কাম কৰিব। ইয়াত আপোনালোকে কি কৰক, ছাবমিট বটনত ক্লিক কৰি কিনে আপোনালোকে ফৰ্মখন ছাবমিট কৰি দিব।
চ' ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ মেছেজ এটা সুধিব যে আপোনালোকে ফাইনেল ছাবমিট কৰিব বিচাৰে নেকি। অভিয়াছলি আমি গোটেইখিনি আগতে চেক কৰিলোঁ, গতিকে ইয়াত কি কৰিম এতিয়া ফাইনেল ছাবমিটত কৰি দিম। ফাইনেল ছাবমিট কৰিব বিচাৰোঁ, গতিকে আমি ফাইনেল ছাবমিটত ক্লিক কৰি দিম। চ' এতিয়া চাওক ফাইনেল ছাবমিটত ক্লিক কৰাৰ লগে লগে আমাৰ মোবাইল নম্বৰটো যিটো মোবাইল নম্বৰ দিছোঁ সেই মোবাইল নম্বৰত এটা OTP গৈছে। সেই OTPটো ইয়াত বহাব লাগিব। OTPটো বহাই কিনে আমি ফৰ্মখন ছাবমিট কৰি দিব লাগিব। আমি যেতিয়া এই OTPটো বহাই ছাবমিট কৰি দিম, ছাবমিট কৰি দিয়াৰ লগে লগে আমাৰ ফৰ্মখন চ' এতিয়া চাওক এতিয়া আমাৰ বন্ধু বান্ধৱী গ'ল আমাৰ ফৰ্মখন অতি সোনকালে অতি সহজতে ফিল আপ হৈ গ'ল। ফিল আপ হৈ যোৱাৰ পিছত এপ্লিকেশ্যন ফৰ্মখন আমি যিটো আমাৰ পেজ ওলাল সেই পেজৰ পৰা আমি ডাউনলোড কৰি ল'ব পাৰিম। এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি কিনে আমি ছেভ কৰি ৰাখিব পাৰিম, পিছত এইটো আমাক দৰকাৰ হ'ব পাৰে। চ' ইয়াত এডমিট কাৰ্ড যেতিয়া দিব ইয়াৰ পৰা আমি লগ ইন কৰি কিনে এডমিট কাৰ্ডবোৰ ল'ব পাৰিম। চ' বন্ধু বান্ধৱী গ'ল এনেকুৱা ধৰণে আপুনি অতি সহজতে গোটেইকেইটা ষ্টেপৰ পৰা অতি সহজতে আপোনালোকে নিশ্চয়কৈ বুজি পাইছে, বুজি পোৱা বুলি আশা কৰিছোঁ। গোটেইকেইটা ষ্টেপ আপোনালোকে জুনৰ চিলেকশ্যন কৰাটো আপোনালোকে গম পালে। আপোনালোকে কি কোৱালিফিকেশ্যন আছে সেই হিচাপত আপোনালোকৰ ডকুমেণ্টছবোৰ মানে আপোনালোকৰ পোষ্টটো চিলেক্ট কৰি ল'ব, সেই হিচাপত আপোনালোকে প্ৰিফাৰেঞ্চবোৰ দিব। তাৰপিছত আপোনালোকে ষ্টেপ বাই ষ্টেপ এপ্লিকেশ্যনটো ফিল আপ কৰি এনেকুৱা ধৰণে এই 444টা পদৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। চ' ইয়াৰ কাৰণে আপোনালোকে যদি এতিয়াও কৰা নাই এপ্লাইটো কৰি দিয়ক অতি সোনকালে। চ' বন্ধুসকল যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ আগলৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰা। আপোনালোকৰ দিনবোৰ হ'ব। থেংক ইউ।